ষ্টুডেণ্ট, আজি হৈ যোৱা জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰখনৰ মই MCQ তোমালোকক শুদ্ধ কৰি দিছোঁ। গতিকে কাৰকেইটা MCQ শুদ্ধ হৈছে তোমালোকে চাই ল'বা। আহাইতে MCQখিনি আমি চাই লওঁ। তো 1 নম্বৰৰ বিটো হ'ব, 2 নম্বৰৰ ডিটো হ'ব, 3 নম্বৰৰ বিটো হ'ব, 4 নম্বৰ এটো হ'ব, 5 নম্বৰৰ বিটো হ'ব, 6 নম্বৰৰ বিটো হ'ব আৰু 7 নম্বৰৰ বিটো হ'ব। 8 নম্বৰৰ বিটো হ'ব, 9 নম্বৰৰ ডিটো হ'ব, 10 নম্বৰৰ চিটো হ'ব, 11 নম্বৰৰ চিটো হ'ব, 12 নম্বৰৰ ডিটো হ'ব আৰু 13 নম্বৰৰ চিটো হ'ব। 14 নম্বৰৰ এটো হ'ব, 15 নম্বৰৰ বিটো হ'ব, 16 নম্বৰ ডিটো হ'ব, 17 নম্বৰৰ চিটো হ'ব, 18 নম্বৰৰ চিটো হ'ব, 19 নম্বৰৰ ডিটো হ'ব আৰু 20 নম্বৰৰ বিটো হ'ব। 21 নম্বৰৰ চিটো হ'ব, 22 নম্বৰৰ ডিটো হ'ব, 23 নম্বৰৰ চিটো হ'ব, 24 নম্বৰৰ চিটো হ'ব, 25 নম্বৰৰ ডিটো হ'ব, 26 নম্বৰৰ চিটো হ'ব, 27 নম্বৰৰ ডিটো হ'ব, 28 নম্বৰৰ চিটো হ'ব, 29 নম্বৰ দুইটো হ'ব ডিটো, 30 নম্বৰৰ চিটো হ'ব, 31 নম্বৰৰ বিটো হ'ব, 32 নম্বৰৰ এটো হ'ব, 33 নম্বৰৰ চিটো, 34 নম্বৰৰ এটো হ'ব, 35 নম্বৰৰ ডিটো হ'ব, 36 নম্বৰৰ ডিটো হ'ব, 37 নম্বৰৰ বিটো হ'ব, 38 নম্বৰৰ বিটো হ'ব, 39 নম্বৰৰ চিটো হ'ব, 41 নম্বৰৰ এটো হ'ব, 42 নম্বৰৰ ডিটো হ'ব, 43 নম্বৰৰ এটো হ'ব, 44 নম্বৰৰ চিটো হ'ব আৰু 45 নম্বৰৰ এটো হ'ব। গতিকে এইখিনি MCQ তোমালোকক মই কৰি দিছোঁ। কাৰকেইটা MCQ শুদ্ধ হৈছে তোমালোকে চাই ল'বা আৰু MCQখনত কিমান নম্বৰ পাইছা সকলোৱে মোক জনাবা। ধন্যবাদ।